হিতাধিকাৰীসকলক আমাৰ ৰাজনৈতিক নেতাসকলে বা চৰকাৰে হিতাধিকাৰীসকলক টাৰ্গেট কৰি বহুতখিনি স্কিম লোৱা হয়। কেন্দ্ৰ চৰকাৰৰ ইমান ভাল ভাল আঁচনি আছে, ৰাজ্য চৰকাৰৰ ইমান ভাল ভাল আঁচনি আছে, আমি কাউন্সিল চৰকাৰৰ বহুত ভাল ভাল আঁচনি আমি লৈছোঁ। এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নহ'লে যিটো উদ্দেশ্য লৈ সেই আঁচনিবিলাক আৰম্ভ কৰা হৈছে বা আঁচনিবিলাক দিয়া হৈছে সেইটো মানে সঁচা অৰ্থত আমি ইয়াৰ বেনিফিটটো নাপাম। গতিকে ভাৰতৰ অৰ্থনীতিটো আগুৱাই নিবৰ কাৰণে, ভাৰতৰ সমাজখন সুস্থিৰতা আনিবৰ কাৰণে অৰ্থনৈতিক বিকাশটো অত্যন্ত দৰকাৰ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে এটা সংকল্প লৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অসমখন ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ কাৰণে ইতিমধ্যে মিছন বনাইছে। আমিও বিটিআৰ অঞ্চলৰ 5খন জিলাক খচত খচ মিলাই আগবঢ়াই নিব লাগিব। সেইকাৰণে হিতাধিকাৰীসকলে আমাৰ মেইন, য'ত আমি কোটি কোটি টকা দি পেলাই আঁচনিবিলাক দিওঁ, কিন্তু এই কথাবিলাক তেখেতসকলক অনুৰোধ কৰিবলৈ ৰৈ যায় যে এই আঁচনিবিলাক যাতে সঠিকভাৱে ৰূপায়ণ কৰে। সেইকাৰণে কেতিয়াবা PMYৰ ঘৰ পাইছে, এটা কিস্তি দুটা কিস্তি পইচাটো কোনোবা বেলেগত ব্যৱহাৰ কৰি বহি আছে, ঘৰখন হোৱা নাই। কোনোবা ছাগলী পালন গাহৰি পালনৰ আঁচনি পাইছে, সঁচাকৈ এইটো ৰূপায়ণ হোৱা নাই। তো সি যদি সঁচাকৈ এইটো ৰূপায়ণ হ'লেহেঁতেন অৰ্থনৈতিকভাৱে আগুৱাই যাব পালে হয়। কিছুমানক আমি হেণ্ডলুম মিছনত বোৱনী শিপিনীসকলক আমি সহায় কৰিছোঁ, কিন্তু কোনোবাই এই তাঁতশালবিলাক বিক্ৰী কৰি দিলে এই কামবিলাক নহ'ব। গতিকে আজি হিতাধিকাৰীসকলক আমি অনুৰোধ কৰিছোঁ যে এইটো যাতে সকলো বাস্তৱত ৰূপায়ণ কৰাত তেখেতসকলে কাম কৰে, সেইটোকে আমি হিতাধিকাৰী এই সভাৰ দ্বাৰা তেখেতসকলক অনুৰোধ কৰিছোঁ। হিতাধিকাৰী আৰু শান্তি দুটা বিষয়। হিতাধিকাৰী কথাটো কি হয়, মানুহ অশান্তি কিয় হয়? আমাৰ তাত আগত হৈছিলে জাতিগত বা গোষ্ঠীগত সংঘৰ্ষবিলাকো হৈছিলে। ইয়াৰ মূল কাৰণটো হৈছে চবৰৰ ওপৰত ভয়, যে মোৰ মাটিটো কোনোবা কাঢ়ি ল'ব নেকি, মোৰ ভাষাটো কোনোবাই মানে শেষ কৰিব নেকি, মোৰ সংস্কৃতিটো কোনোবাই শেষ কৰিব নেকি। যোৱা 50-100 বছৰত মানুহৰ চিন্তাটো তেনেকুৱা আছিলে। গতিকে আজিৰ সময়ত কি হৈছে যে হিতাধিকাৰীসকলক বিভিন্ন আৰ্থিক সাহায্য দিয়াৰ লগে লগে তেখেতসকলে অৰ্থনীতিভাৱে স্বাৱলম্বী হ'ব। অৰ্থনীতি স্বাৱলম্বী হ'লে তেখেতসকলৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা ল'ব পাৰিব আৰু ভাল সংস্থাপন পাব। তো তেতিয়া আৰু মানুহবিলাকে না চৰকাৰক বেয়া পাব, না এটা মানুহে আনটো মানুহক বেয়া পাবলৈ সময় থাকিব। যেতিয়া আমি দেখিছিলোঁ যে কাশ্মীৰত যেতিয়া খিল মাৰি আছিলে ডিফেন্সৰ মানুহবিলাকৰ ওপৰত, হাৰিয়ানাৰ এজন ল'ৰাই কৈছিলে যে আমি কাম কৰি কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈ সময় নাপাওঁ, ইমানেই কাম কৰিব লাগে পথাৰত, খেতি পথাৰত, দোকানত, আৰু কাশ্মীৰৰ ল'ৰা ছোৱালীবিলাকে খিল মাৰিবলৈ ক'ত সময় পাইছে বুলি। এতিয়া আমাৰ ইয়াতো আমি সকলো যুৱতীসকলক যিসকল স্কুল কলেজৰ বাহিৰত আছে সেইসকলক বিভিন্ন সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আৰু প্ৰত্যেকটো দৰিদ্ৰ পৰিয়াল, যাক আমি লাষ্ট মেন বুলি কোৱা হয় বা দৰিদ্ৰ অঞ্চল য'ত লাষ্ট মাইল বুলি কোৱা হয়, সেইখিনিক টাৰ্গেট কৰি আমাৰ চৰকাৰী আঁচনিবিলাক 78 বছৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ বহুত পইচা আহিছে, এই পইচাবিলাক বাস্তৱত ৰূপায়ণ হোৱা নাই। এতিয়া আমাৰ দায়িত্ব হৈছে এইখিনি ৰূপায়ণ কৰিব লাগিব, আৰু এডিশ্যনেলি কাউন্সিলে কিছুমান কাম কৰিলে এই অঞ্চলটো আগুৱাই যাব। সমাগত বিটিআৰ নিৰ্বাচনখিনি বিৰোধীয়ে কৈছে ইপিনে আকৌ কৰিব পৰা নাই, তেওঁলোকে প্ৰলোভনৰ ৰাজনীতিৰে নিৰ্বাচনী আপোনালোকে কি কয় সেইটোৱে কথা। আজি আপোনালোকে ভালকৈ নিউজ কৰিব পাৰিছেনে নাই, ৰাতি গধূলি ঘূৰিব পাৰিছেনে নাই। এটা সময়তো গড়েশ্বৰত সাংবাদিকো হত্যা হৈছিলে। তো আজিতো তেনেকুৱা সাংবাদিক হত্যাটো বাদ দিয়ক, সাংবাদিকক কোনোবা এটা অলপ যদি কিবাও কৈ দিয়ে ইয়াতে ডাঙৰ ঘটনা হৈ যাব। সাংবাদিকৰ প্ৰতি এটা ছিকিউৰিটি আহি গৈছে, যাকে তাকে গালি পাৰিব পাৰে। মোৰ ওপৰতে কিমান নিউজ কৰে, মই কিবা কাৰোবাক ধমকি দিছোঁ নেকি বা বেয়াকৈ কৈছোঁ নেকি, সেইটোৱে পৰিৱৰ্তন। গতিকে বিৰোধীৰ কথাটো হ'ল তেখেতসকলে বগাটোকো ক'লা দেখা পায়, ৰঙাটোকো ক'লা দেখা পায়, হালধীয়াটোকো ক'লা দেখা পায়। আমি কিন্তু फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन।
जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 91011251558 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।